তো জয় হিন্দ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এনেকুৱাই ভাল খবৰ এটা দিবলৈ আহিছোঁ যিটো আপোনালোকে শুনি বহুত ভাল পাব। কাৰণ CM ছাৰে আমাৰ এটা মানে আপোনাৰ মিটিং এটাত ইমান ধুনীয়া কথা কৈছে। তো সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো বনাবলৈ মই এই জাষ্ট ডিউটিৰ পৰা আহিছোঁ। তো ডিউটিৰ পৰা আহি মই আপোনালোকক ভিডিঅ'টো বনাই দিবলৈ বিচাৰিছোঁ। তো CM ছাৰে কি কৈছে আপোনালোকে নিজে ভিডিঅ'টো চাওক, আৰু ভিডিঅ'টো চাই আপোনালোকে নিজে বুজি পাব যে CM ছাৰে কি ক'বলৈ বিচাৰিছে। তো আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ। তো যোনসকলে মানে আপোনাৰ প্ৰিপেৰেশ্যন কৰি আছে, তো সেইসকলে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰু চলাক, যাতে আহিবলগীয়া দিনটোত আপোনালোকে যাতে ফেইল হ'ব নোৱাৰে। তো সেইটো কাৰণে এতিয়াৰ পৰাই ভাল প্ৰিপেৰেশ্যন কৰক, কাৰণ কেলৈ বহুত বেছি ভাল খবৰ এটা দিছে আমাৰ CM ছাৰে। তো সেইটো কাৰণে আপোনালোক এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক, ধুনীয়াকৈ প্ৰিপেৰেশ্যন চলাক, যাতে আহিব লগা দিনটোত আপোনালোকৰ ভাল এটা ৰিজাল্ট পোৱা যায়। আৰু যোনসকল মানে এতিয়া নতুনকৈ এপ্লাই কৰিব বিচাৰি আছে, তো সেইসকলো এতিয়া নতুনকৈ এপ্লাই কৰিব পাৰিব, কাৰণ কেলৈ নতুনকৈ ভেকেঞ্চি আহিছে। তো নতুনকৈ ভেকেঞ্চি আপোনাৰ ওলাব ৰিচেণ্ট, তো তেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰি আপোনালোকে ধুনীয়াকৈ মানে যোনসকলে নতুনকৈ এপ্লাই কৰিব, তো সেইসকলে ধুনীয়াকৈ এপ্লাই কৰি আপোনালোকে ভাল প্ৰিপেৰেশ্যন চলালে, ভাল কিবা এটা ৰিজাল্ট পালেতো আপোনালোকৰ কাৰণে নিজৰে ভাল, হয় নে নহয়? তো যোনসকলে আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে, যোনসকলে কিছুমান সৰু সৰু নম্বৰৰ কাৰণে অলপ নম্বৰৰ কাৰণে মানে ওলাই গৈছে, তো সেইসকলক মই কৈছোঁ যে অলপ ভালকৈ চেষ্টা চলা, কাৰণ কেলৈ এইবাৰ বহুত ধুনীয়া সুবিধা দিছে। তো সেইটো সুবিধা আপোনালোকে ল'ব বিচাৰক যিমান পাৰে। তো সেইটো কাৰণে আপোনালোকক মই ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো আগলৈকে চাই যাওক। জয় হিন্দ। পুলিচত দৌৰাৰ পিছত দুইজন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব, হয়নে? মই ঠিক ভাবিছো নে নাই? ঠিকে ভাবিছো। তাৰমানে আপোনাৰ ঘৰত এটাও চাকৰি নাই, হয় নে নহয়? মই ঠিকে কৈছো নে? কিছুমান ঘৰত 2-3টা পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে চৰকাৰী চাকৰি দিয়া হ'ব, যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দিম, যাতে সকলো ঘৰতে এটা চাকৰি হ'ব পাৰে। যেনেকে আমি পুলিচত দৌৰিছো, পুলিচত দৌৰাৰ পিছত দুইজন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব, হয়নে? মই ঠিক ভাবিছো নে নাই? ঠিকে ভাবিছো। তাৰমানে আপোনালোকে চাওক, চাকৰি, অৰুণোদয়, লাখপতি বাইদেউ, অৰুণোদয়, চৰকাৰী চাকৰি